কিমান শুনাম লাম্পিবাসীৰ দুৰ্দশাৰ কথা। স্বাধীনতা ৭৭ বছৰৰ পিছতো অসম চৰকাৰ উন্নয়নে ঢুকি পোৱা নাই চিৰসেউজ লাম্পিক। ইফালে মেঘালয়ৰে ৯ কিলোমিটাৰ অসমৰ ভূমিত সোমাই আহি চলাইছে নিজৰ আধিপত্য। চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। বৰ্তমান বসি আছোঁ অসম মেঘালয় সীমান্ত অঞ্চলৰ লাম্পিত আৰু মই সতীৰ্থক দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। এয়া হ'ল লাম্পিৰ এখন দলং, যিখন দলং ডবল ইঞ্জিনৰ চৰকাৰে নিশ্চয় এইখন দলং নিৰ্মাণ কৰিছে। মই এইখিনিতে উল্লেখ কৰিব লাগিব যে বিগত সময়ছোৱাত লাম্পিক লৈ যিটো বিতৰ্ক চলি আছে, এই বিতৰ্কৰ মাজত আমি আহি লাম্পিত উপস্থিত হৈছোঁ আৰু লাম্পিৰ এই দুৰ্দশাৰ ছবি আমি ৰাইজক দেখুৱাৰ অৰ্থে, চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ অৰ্থে আমি ইয়াতে উপস্থিত হৈছোঁহি। এয়া চাওক লাম্পিৰ দৃশ্যাৱলী। লাম্পিত কিদৰে অসম চৰকাৰে দলং নিৰ্মাণ কৰিছে, ইয়াৰে জনসাধাৰণক তেওঁলোকে কিদৰে মাহীয়াৰ দৃষ্টিৰে তেওঁলোকে চাই আছে। আজি স্বাধীনতাৰ ৭৫ বছৰ পাৰ হোৱাৰ পিছতো আজি লাম্পিত কিদৰে ইয়াৰে স্থানীয় লোকসকলে বসবাস কৰিছে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে ইয়াৰ পৰা ৯ কিলোমিটাৰ আঁতৰত অসম মেঘালয় সীমান্ত আছে। তেনে এটা অৱস্থাত ইয়াৰ পৰা নাতি দূৰত মেঘালয় চৰকাৰে, ইয়াৰ পৰা প্ৰায় ৫০ মিটাৰ আঁতৰত মেঘালয় চৰকাৰে ইয়াতে সাঁকো নিৰ্মাণ কৰিছে, কংক্ৰিটৰ সাঁকো নিৰ্মাণ কৰিছে। তেনে এটা অৱস্থাত অসম চৰকাৰে কিন্তু ইমান ধুনীয়া এখন দলং নিৰ্মাণ কৰিছে। ইয়াতকৈ লজ্জাজনক কথা, ইয়াতকৈ দুখৰ কথা আৰু একো হ'ব নোৱাৰে। সেয়ে অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে লাম্পিলৈ চৰকাৰৰ সুদৃষ্টি নিক্ষেপ কৰক। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।